10 বছৰ পূৰ্বে কলেজ শিক্ষা অসম্পূৰ্ণ কৰা শিৱসাগৰৰ এজন যুৱক এতিয়া বিশ্বৰ সৰ্ববৃহৎ জাহাজ কোম্পানীত কৰ্মৰত। মোহন পাংগিং নামৰ যুৱকজনে দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে এতিয়া বিশ্বৰ সৰ্ববৃহৎ জাহাজ কোম্পানীত সিনিয়ৰ কেবিন ষ্টিৱাৰ্ড হিচাপে যোগদান কৰিছে। গুৱাহাটীৰ এখন হোটেলত ৱেটাৰ হিচাপে কাম কৰি ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টত পঢ়া ডিমৰ মোহন পাংগিঙে এতিয়া প্ৰতিমাহে 3 লাখ টকা উপাৰ্জন কৰে। নিজৰ প্ৰথম দৰমহাৰে পৰিয়ালক দিছে এখন নতুন বাহনো। এই বিষয়ে অধিক জনাব আমাৰ সিনিয়ৰ ব্যুৰো চিফ শেখৰজ্যোতি দুৱৰাই। মই উপস্থিত আছো শিৱসাগৰ জিলা ডিমৌ সমষ্টিৰ বালিকৰত আছো। কেমেৰা পাৰ্চন নবীন গগৈ কেমেৰা দেখুৱাইছো। মই এখন গাড়ী দেখুৱাইছো, যিখন গাড়ী এজন পুত্ৰই পিতৃক উপহাৰ হিচাপে দিছে। মই কেমেৰা পাৰ্চনক যদি ওচৰলৈ আহি আমি দেখুৱাব পাৰোঁ গাড়ীখন, আৰু এইখনেই হৈছে যি ইকো গাড়ী দিছে। ইতিমধ্যে যিজন যুৱকে তেওঁ পিতৃক দিছে, প্ৰথম দৰমহাৰ পৰা দিছে। আমি তাৰ পৰিৱেশটো দেখুৱাইছো। কেমেৰা পাৰ্চনে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে। আৰু এইজন যুৱক হৈছে যিজন যুৱকে এতিয়া সৰ্ববৃহৎ জাহাজ কোম্পানী MSC ক্ৰুইজ লাইন ছিনিয়ৰ কেবিন ষ্টিৱাৰ্ড হিচাপে যোগদান কৰিছে। আৰু তেওঁ বৰ্তমান 3 লাখ টকাকৈ উপাৰ্জন কৰিছে। আৰু ভূমধ্যসাগৰ ইউৰোপৰ ভূমধ্যসাগৰত তেওঁ ভ্ৰমণ কৰি আছে। আৰু তেওঁ স্বাৱলম্বিতা হৈছে। তেওঁ যি নিজৰ দক্ষতা আৰু সেই দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী হৈছে যুৱকজন। বা পোনপটীয়াকৈ যুৱকজনৰ পিতৃ আছে, আমি তেওঁৰ ওচৰলৈ যাম। যিহেতু আপুনি আপোনাৰ পুত্ৰৰ নামটো কওক আৰু আপোনাৰ গোটেই কথাখিনি কওক। মোহনজ্যোতি পাংগিং। মোহনজ্যোতি পাংগিং আপুনি পিতৃ। এতিয়া কি ক'ব যে পুত্ৰই আপোনাৰ প্ৰথম দৰমহাৰ পৰাই গাড়ীখন দিছে? খুব ভাল পাইছোঁ, আনন্দ পাইছোঁ। আৰু আগলৈ আগবাঢ়ি যাব। আৰু যিহেতু এতিয়া দক্ষতাৰ বিকাশ কৰিছে, আৰু এতিয়া তেওঁ যি জাহাজৰ ভিতৰত এই কথাখিনি কওকচোন। কেবিন ষ্টিৱাৰ্ড হিচাপে কাম কৰিছে তেওঁ। কেবিন ষ্টিৱাৰ্ড হিচাপে কাম কৰিছে, ঠিকে আছে বাৰু। আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁ নিজৰ যি দক্ষতা প্ৰশিক্ষণ লৈছিলে, প্ৰশিক্ষণৰ পিছত এনেদৰে আগবাঢ়িছে। হয়, এয়া মই পুনৰ দেখুৱাইছো। আৰু মাতৃ আছে, মই দেখুৱাইছো। কেমেৰা পাৰ্চন যদি অকণমান আগলৈ নি দেখুৱাব পাৰে মাতৃক। পিতৃ মাতৃ একেলগতে তেওঁলোকে গাড়ীত বহিছে, আৰু তেওঁলোকে গাড়ী আমি তাৰ পৰিৱেশ দেখুৱাইছো। পুত্ৰৰ প্ৰথম দৰমহাৰ পৰা দিছে। আৰু মই যিজনে সাফল্য লাভ কৰিছে, ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে এটা পোষ্টত তেওঁ প্ৰশংসা কৰিছে। মই স্বামী পত্নী আছে, মই কম কি নাম তোমাৰ? মই সোণমণি দলে পাংগিং। সোণমণি দলে পাংগিং। আৰু মিষ্টাৰৰ নাম? মোহনজ্যোতি পাংগিং। মোহনজ্যোতি পাংগিং। এতিয়া মোহনজ্যোতি এতিয়া নাই, কিন্তু এতিয়া এখন গাড়ী উপহাৰ দিছে পৰিয়ালটোক, পিতৃক দিছে, তোমাক সকলোকে। কি ক'বা, কেনেকুৱা লাগিছে আনন্দ? বহুত ভাল লাগিছে। তাই মোৰ হাজবেণ্ডে যি কৰিছে বহুত ভাল লাগিছে, মানে বহুত আকৰ্ষণীয় হৈছে চবৰে। থেংক ইউ বহুতকে, বহুত ধন্যবাদ। আজি প্ৰশিক্ষণ লৈছিলে তেওঁ, যি মেনেজমেণ্টৰ হস্পিটেল মেনেজমেণ্ট যিটো প্ৰশিক্ষণ লৈছে, দক্ষতাৰ প্ৰশিক্ষণ লৈছে, আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁ ধন্যবাদ জনাইছোঁ শেখৰজ্যোতি দুৱৰী।